শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত আজি একেলগে 10,100 গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰৰ পৰা অহা 10,000ৰো অধিক আই মাতৃয়ে পৰিৱেশন কৰিলে দুটা দিহানাম। দিহানাম পৰিৱেশন কৰি নাম খোদিত কৰিলে আছাম বুক অফ ৰেকৰ্ডছত। সৰ্বাধিক মহিলাই হাত চাপৰি মৰা ৰেকৰ্ডো হোৱা বুলি সদৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ইয়াৰ উপৰিও নেশ্যনেল বুক অফ ৰেকৰ্ডছত স্থান লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে ৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে। আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলা আৰু আছাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ৰেকৰ্ডছৰ বিষয়ববীয়াৰ উপৰিও অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈ সহ বহু গণ্যমান্য ব্যক্তি। সঁচাকৈ আমাৰ সকলোৱে জানে যে শংকৰদেৱে তৈয়াৰ কৰি দিয়া আমাৰ যি নাম ধৰ্ম, সেই নাম ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্ট দিহানাম। সেই দিহানামৰ আজিৰ যি পৰিৱেশন হ'ব তাৰ কাৰণে মই যুগলবন্দী কলা কৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ। ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম। অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈৰ ৰসাল ভাষণ, মই কিবা এটা সহযোগ কৰিছোঁ, ইমান ভাল অনুষ্ঠান হ'ব বুলি জনা হ'লে আৰু বহুত দিলোহেঁতেন। অন্যহাতে এই অনুষ্ঠানত দিহানাম পৰিৱেশন কৰি অতিকৈ আনন্দ প্ৰকাশ কৰে আয়তীসকলে। শিৱসাগৰৰ পৰা বিশ্বজিৎ বৰাৰ ৰিপৰ্ট, এনি পলিটিকেল।